Namaskar and good evening. I, Dr. Pooja Chetri, on behalf of Capacity Building Center, Cotton University, welcome you all to the 49th session of this 100-hour lecture series. I would now request Sir to deliver his today's lecture. Over to you, Sir. Namaskar. Today is our 49th session. 49th session. আজি আমি সেশনটো বিগিন কৰাৰ আগতে মই অন্য দুই তিনিটা কথা কৈ ল'ব বিচাৰিছো directly or indirectly connected with our session. আমি ইয়াত বেসিক্যালি নলেজ আমি সেলফ নলেজ জানিবলৈ যত্ন কৰিছো সেলফ নলেজ আত্মজ্ঞান আমি ইভোক কৰিবৰ কাৰণে বা আত্মজ্ঞান অৰ্জন কৰিবলৈ যত্ন কৰিছো বহুত মানুহে কয় যে অকল নলেজ জানি কি হ'ব বাট নলেজ ইজ এ পাৱাৰ কিন্তু ভাৰতবৰ্ষৰ এইটোই আটাইতকৈ ডাঙৰ দুৰ্ভাগ্য যেতিয়াই নলেজৰ কথা কওঁ বা যিসকলে নলেজৰ কথা আলোচনা কৰিব লাগে অৰ্থাৎ আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয় সমূহে সাধাৰণতে তেওঁলোক নলেজ চৰ্চাৰ পৰা সাধাৰণতে আঁতৰি থাকে অথচ অসমত ৰূপ কোঁৱৰে আজিৰ পৰা ৭ দশক পূৰ্বেই কৈছিল যে অসমত এটা জ্ঞানৰ অভিযাত্ৰাৰ কথা তেওঁ কৈ গৈছিল তেওঁ অসমৰ আকাশ বতাহ দিনাদিত কৰিছিল কৈছিল তোৰে মোৰে আলু কৰে যাত্ৰা আমি পালো জীৱনৰ অৰ্থ অভিনৱ জীৱনৰ অৰ্থ অভিনৱৰ কথা কৈছিল তোৰে মোৰে আলু কৰে যাত্ৰাৰ কথা কৈছিল আলু কৰে যাত্ৰা মানে আমাৰ সমষ্টি জীৱনত ইন আৱাৰ কালেক্টিভ লাইফ তেওঁ এটা জ্ঞানৰ অভিযাত্ৰাৰ কথা এ জাৰ্নি অফ নলেজ ইটো আমি ৰূপমৰ ইত্যাদিৰ কথা কেতিয়াবাই অঙ্গুষ্ট প্ৰদৰ্শন কৰিছো কিয় জ্ঞানৰ আলোকৰ কথা জ্ঞানৰ কথা জানিব লাগে আমি সেই বিষয়ে মই অলপ এটা ধাৰণা এটা দিবলৈ যত্ন কৰিছো আজি কিয় জ্ঞানৰ প্ৰয়োজন আছে তাৰ আগতে মই 1920 চনত যেতিয়া ভাৰতবৰ্ষ আজিৰ তুলনাত বহু দৰিদ্ৰ আৰু সেই সময়ত শ্ৰী অৰবিন্দই একেবাৰে নিজৰ শুদ্ধ বাংলাত নিজৰ ভায়েকলৈ লেখা এখন চিঠি আৰু সেই চিঠিখন যদি আমি ভালদৰে পঢ়িব পাৰো তাত মহাৰিষিয়ে প্ৰায় বহু কথা কৈছে আৰু ভায়েকলৈ লেখা চিঠি মানে তাত কোনো ব্যক্তিগত জীৱনৰ কথা নাই তাৰে এটা প্যাৰাগ্ৰাফত লিখিছিল মহাযোগীয়ে আৰু 1920 চনৰ এপ্ৰিল মাহত লেখা চিঠি অৰ্থাৎ এতিয়া এপ্ৰিল মাহ চলি আছে তেতিয়া কৈছিল যে মোৰ এনে ধাৰণা হয় যে পৰাধীনতা ভাৰতৰ দুৰ্বলতাৰ প্ৰধান কাৰণ নহয় যেতিয়া আমাক আটাইতকৈ স্বাধীনতা আমাৰ আটাইতকৈ বেছি প্ৰয়োজন আছিল তেতিয়া মহাৰিষিয়ে লিখিছিল নিজৰ ভায়েকলৈ যে মোৰ এনে ধাৰণা হয় যে পৰাধীনতা ভাৰতৰ দুৰ্বলতাৰ প্ৰধান কাৰণ নহয় দাৰিদ্ৰ নহয় অধ্যাত্মবোধ অথবা ধৰ্মৰ অভাৱ নহয় তেনেহলে কিহৰ অভাৱ ভাৰতবৰ্ষৰ মূল সমস্যা কি কৈছে বৰং চিন্তা শক্তিৰ হ্ৰাস জ্ঞানৰ যোগ্য ভূমিত অজ্ঞানৰ বিস্তাৰ দিস ইজ দি ট্ৰেজেডি জ্ঞানৰ যোগ্য ভূমিত অজ্ঞানৰ বিস্তাৰ আমাৰ চিন্তা শক্তিৰ হ্ৰাস আমি চিন্তা কৰিবই নোৱাৰা হৈছো তেওঁ তেতিয়াই 100 বছৰ আগতেই এই কথা উপলব্ধি কৰিছিল কৈছে সকলোতে দেখিছো ইনএবিলিটি বা আনউইলিংনেছ টু থিংক ইনএবিলিটি বা আনউইলিংনেছ টু থিংক চিন্তা কৰাৰ অক্ষমতা অথবা চিন্তা ফোবিয়া মধ্যযুগত যিয়েই নহওক এতিয়া কিন্তু এই ভাব অতিশয় প্ৰবল অৱনতিৰ লক্ষণ এই যে চিন্তা ফোবিয়া আনউইলিংনেছ টু থিংক এণ্ড ইনএবিলিটি টু থিংক মধ্যযুগত যিয়েই নহওক আমি যদি এতিয়া ইফ দেয়াৰ ইজ এই যে ৰূপ কোঁৱৰে সেইভাবে সাৰ্থকভাৱে কৈ গৈছিল তোৰে মোৰে আলু কৰে যাত্ৰা আমি পালো জীৱনৰ অৰ্থ অভিনৱ তাৰ পিছত আমি প্ৰায় ভাৰতবৰ্ষৰ যিবোৰ ৰিচুৱেলিটি থাকে ভাৰতবৰ্ষৰ যিবোৰ কাষ্টম ৰিচুৱেলিটি থাকে আমাৰ যুক্তিবাদী মনৰ ওচৰত বিজ্ঞান মনস্ক মনৰ ওচৰত সদায় অযুক্তিকৰ অপ্ৰয়োজনীয় কিছুমান আচাৰ নিষ্ঠা বুলি তেওঁলোকৰ মনত প্ৰতীয়মান হয় মই ঠিক প্ৰত্যেকটো
আচাৰ অনুষ্ঠানৰ প্ৰত্যেকটোৰে ব্যাখ্যা কৰিব নোৱাৰি, কিন্তু ভাৰতবৰ্ষৰ প্ৰত্যেক আচাৰ অনুষ্ঠানৰ অন্তৰালত বিভিন্ন ধৰণৰ মানুহক আকৰ্ষণ কৰিব পৰাকৈ মূল তাৰ মাজত 4টা তত্ত্ব জড়িত হৈ থাকে। কম বেছি, কৰবাত কম কৰবাত বেছি, মূল 4টা তত্ত্ব। যিকোনো আমাৰ উৎসৱ, যিকোনো আমাৰ আচাৰ, যিকোনো ৰিচুৱেলিটি, আমাৰ যিকোনো ফাংচন, যিবোৰ ভাৰতবৰ্ষত পৰম্পৰাগতভাৱে চলি আহিছে, আৰু সেই 4টা কি মই কম, কিন্তু তাৰ আগতে জগন্নাথৰ ৰথ, আমি জগন্নাথৰ ৰথ শব্দটো সকলোৱে শুনিছো। চেৰিয়ট অফ লৰ্ড, জগন্নাথ মানে হ'ল ভগৱান, চেৰিয়ট অফ লৰ্ড। ভগৱানৰ ৰথ, ভগৱানৰ বাহন, ভগৱানৰ ভেহিকুল, তাৰ অৰ্থ কি? এই যে ভাৰতত সকলো বস্তু প্ৰতীকৰ মাধ্যমেৰে বুজাবলৈ যত্ন কৰা হৈছিল, প্ৰতীকৰ মাধ্যমেৰে, কিয় আমি ফিজিকেল মাইণ্ডৰ মানুহ, উই আৰ ফিজিকেলি মাইণ্ডেড। আমাৰ যিটো মন, আমাৰ যিটো ভৌতিক মন, ফিজিকেলি মাইণ্ডেড আমি প্ৰথমতেই অন্তৰ্মুখী বা সাবজেক্টিভ, আমাৰ প্ৰত্যেকৰে ইমাজিনেটিভ পাৱাৰ ডেভেলপ হোৱা নাই। আৰু বেদে জানিছিল বাবেই এই দৈহিক মানুহক, অৰ্থাৎ ফিজিকেলি মাইণ্ডেড কনচিয়াছনেছৰ যিখিনি মানুহক বুজাবৰ বাবেই ইমান ৰিচুৱেলিটি আৰম্ভ কৰিছিল। কিন্তু দীক্ষিত সাধকৰ বাবে এইবোৰ ৰিচুৱেলিটিৰ প্ৰয়োজন নাছিল, কিন্তু সৰ্বসাধাৰণৰ বাবে প্ৰয়োজন আছিল। আৰু ইয়াত যেতিয়া জগন্নাথৰ ৰথ বুলি যেতিয়া কোৱা হয়, তাৰ মহাৰিষি শ্ৰী অৰবিন্দই মাত্ৰ দুখাৰী বাক্যত আপোনালোকক যিটো কথা কৈছে, মই ভাবো ইউ উইল বি ডিলাইটেড এজ আই ডিলাইটেড, এজ আই এম ডিলাইটেড ইউ উইল বি ডিলাইটেড। তেওঁ কৈছে এই যে জগন্নাথৰ ৰথ, ভগৱানৰ বাহন, ভগৱানৰ বাহন মানে কাক বুজাইছে? জগন্নাথৰ ৰথ কিহৰ চিম্বল, কিহৰ প্ৰতীক? কৈছে আদৰ্শ সমাজৰ প্ৰতীক, আদৰ্শ সমাজ। কিন্তু তাৰ লগত বাৰে বাৰে কৈছে মই বুদ্ধিপ্ৰসূত, এই যে আধুনিক যুগৰ বুদ্ধিপ্ৰসূত সমাজৰ কথা কোৱা নাই। কৈছে দৰাচলতে জগন্নাথৰ ৰথ কৈছে ভগৱানৰ বাহন, কৈছে আইডিয়েল সোসাইটি ইজ দি ভেহিকুল অফ গড। কিন্তু কোনজন ভগৱানৰ? কৈছে আইডিয়েল সোসাইটি ইজ দি ভেহিকুল অফ দি ইনডুৱেলিং গডহেড অফ হিউমেন এগ্ৰিগেট, অৰ্থাৎ মানৱ সমষ্টিৰ অন্তৰস্থ যিজন ভগৱান। ভাৰতবৰ্ষত এই এটা অদ্ভুত জ্ঞান, কেৱল আমাৰ ব্যক্তিৰ ভিতৰতেই ভগৱান আছে, আমি সেই ধৰণে আমি নাভাবো। সমগ্ৰ সমাজৰ মাজতো, সমাজৰ অন্তৰালতো ভগৱান এজন আছে অন্তৰস্থ। বিকজ কালেক্টিভিটি ইজ অলছো এ বিইং, দেয়াৰ ইজ এ কালেক্টিভ সোল। আমাৰ যেনেকে ইণ্ডিভিজুৱেল সোল আছে, তেনেকে ভাৰতবৰ্ষ এটা কালেক্টিভ সোল, এণ্ড দি হাইয়েষ্ট কালেক্টিভ সোল ইজ দি ইউনিভাৰ্চেল সোল। মোৰ ইণ্ডিভিজুৱেল সোল আৰু ইউনিভাৰ্চেল সোলৰ মাজত দেয়াৰ ইজ নো এচেঞ্চিয়েল ডিফাৰেঞ্চ। আৰু এই যে মাজত আমি সমাজ বুলি কওঁ, ব্যক্তি আৰু সমাজৰ সম্বন্ধ, I am an individual soul, my society, my nation is a collective soul. Individual soul or universal soul or মাজত there are so many aggregates, so many. তাৰে ভিতৰত এটা একেবাৰে হাইয়েষ্ট এগ্ৰিগেট হ'ল নেশ্যন ইউনিট, তাৰ তলত সোসাইটি, আৰু নেশ্যন ইউনিটৰ ওপৰত হিউমেনিটিৰ ওপৰত একেবাৰে ইউনিভাৰ্চেল সোল। গতিকে কালেক্টিভ সোল, দেয়াৰ ইজ এ কালেক্টিভ সোল, অৰ্থাৎ সমাজ, মই যেনেকে I am an individual being, my society is a collective being. আৰু এই কালেক্টিভ বিইঙৰ অন্তৰালতো এজন ভগৱান আছে। এই সমাজৰ অন্তৰস্থ যিজন ভগৱান, সমস্ত সমাজ সেই অন্তৰস্থ ভগৱানৰ বাহন, চেৰিয়ট অফ জগন্নাথৰ বাহন। কৈছে আদৰ্শ সমাজ মনুষ্য সমষ্টিৰ অন্তৰস্থ ভগৱানৰ বাহন। গতিকে জগন্নাথৰ ৰথ মানে বাহন, তাৰ বাহন ভগৱানৰ বাহন। কোনজন ভগৱানৰ বাহন? ইনডুৱেলিং গডহেড অফ হিউমেন এগ্ৰিগেট, মানৱ সমষ্টিৰ অন্তৰত বিদ্যমান যিজন ভগৱান, তেওঁৰ বাহন। সেইবাবেই জগন্নাথৰ ৰথ বুলি কোৱা হৈছে আইডিয়েল সোসাইটি হ'ব লাগিব। আৰু এই আইডিয়েল সোসাইটি কৈছে জগন্নাথৰ ৰথত কেইটা চাকা আছে? 4টা চকা আছে।
সেই চাৰিটা চকাই কি সিম্বলাইজ কৰে প্ৰথম চকাই সিম্বলাইজ কৰে জ্ঞানম দ্বিতীয় চকাটোৱে সিম্বলাইজ কৰে সামৰ্থ্যম অৰ্থাৎ প্ৰথমটো হ'ল নলেজ দ্বিতীয়টো হ'ল পাৱাৰ সামৰ্থ্যম তৃতীয়টো কৈছে ঐক্যম ইউনিটি আৰু চতুৰ্থটো কৈছে স্বাতন্ত্ৰ্যম ফ্ৰীডম অৰ্থাৎ মহাঋষিৰ মতে whether you will agree or not it up to your wisdom যথেচ্ছসি তথা কুৰু যি ধৰণে শ্ৰীকৃষ্ণই 18 নম্বৰ অধ্যায়ৰ 63 নম্বৰ শ্লোকত অৰ্জুনক কৈছিল বোপাই তুমি এটা কি কৰিবা মইতো তোমাক সকলো জ্ঞান দিলো ভাৰতবৰ্ষই স্পিৰিচুৱেল স্বাধীনতা একেবাৰে এক্সট্ৰিম লেভেলত মানুহক দিছে তাৰ পিছতো শ্ৰীকৃষ্ণই কৈছে তুমি কথাবোৰ ভালদৰে চিন্তা কৰা বুজা আৰু চিন্তা কৰি বুজি যথেচ্ছসি তথা কুৰু যথা ইচ্ছা তথা কুৰু বুলি কোৱা অৰ্জুনক উপদেশ দিয়া হৈছিল যে তুমি মোৰ কথা মানিবা নে নামানিবা ইটস নট বাইণ্ডিং অন ইউ ইমান স্বাধীনতা দিয়া হৈছিল ঠিক সেইধৰণে whether you will accept শ্ৰী অৰবিন্দই কোৱা কথা whether you will accept or not it up to your wisdom কিন্তু তেওঁ যিখিনি কৈ গৈছে গতিকে আমি যেতিয়া আদৰ্শ সমাজ বুলি কওঁ আদৰ্শ সমাজ is composed of these four elements without knowledge we cannot make our society an ideal society যেনেকৈ নলেজ লাগিব তেনেকৈ সামৰ্থ্য লাগিব অৰ্থাৎ পাৱাৰ নলেজ পাৱাৰ ইউনিটি আৰু হ'ল স্বাতন্ত্ৰ্য আৰু ভাৰতবৰ্ষৰ সমগ্ৰ উৎসৱ ভাৰতবৰ্ষৰ সমগ্ৰ ৰিচুৱেলিটি কম বেছি পৰিমাণে তাৰ মাজত পাৰ্থক্য থাকিব পাৰে কিন্তু প্ৰত্যেকটো উৎসৱ প্ৰত্যেকটো আচাৰ অনুষ্ঠানৰ অন্তৰালতে এই চাৰিটা তত্ত্বই বিৰাজমান হয় ঐক্যমৰ কথা আছে সমাজৰ ঐক্যৰ কথা আছে ঐক্যমৰ কথা আছে ইউনিটি নহলে নলেজৰ কথা আছে নহলে পাৱাৰৰ কথা আছে নহলে স্বাতন্ত্ৰ্যমৰ কথা আছে কিছুমান আমি বুজি পাওঁ কিছুমান আমি বুজি নাপাওঁ আৰু সেইভাবে আমি কৈছো নলেজ ইজ এ পাৱাৰ আমি যদি নলেজ আমি যদি নিজৰ বিষয়ে নাজানো we cannot never become স্বৰাজ যেটো আমি যোৱাকালি আলোচনা কৰিছিলো স্বৰাজ হ'ল মাষ্টাৰ অফ oneself আৰু যদি আমি স্বৰাজ হ'ব নোৱাৰো we cannot become সম্ৰাট এই যে ভাৰতবৰ্ষৰ স্বৰাজ আৰু সম্ৰাটৰ ধাৰণা সমগ্ৰ আধ্যাত্মিকতাৰ উপজীব্য হ'ল হেয়া যে মই যদি if I want to govern the outer world I have to first rule my own being যদি মই স্বৰাজ্য প্ৰথমতে সিদ্ধ কৰিব লাগিব তেতিয়াহে মই সাম্ৰাজ্য লাভ কৰিম যদি মই স্বৰাজ হওঁ অৰ্থাৎ I have to become master of myself then only I can hope to become সম্ৰাট and becoming সম্ৰাট means governor of the outward world আৰু সেইভাবে জ্ঞানৰ যেটো ভূমিকা এই কথাখিনিৰ কাৰণে আমি এই পটভূমিখিনি আমি অলপ আলোচনা কৰি ললো আৰু আমি আলোচনা কৰি আছো আমি parts of being আৰু plans of being ইতিমধ্যে আমি মনৰ বিষয়ে আলোচনা কৰিছো যদিও কথাবোৰ আলোচনা কৰিছিলো ইতিমধ্যে আমি মনৰ ভাৰতীয় দৃষ্টিত মনৰ যি চাৰিটা মূল সাব ডিভিজন আছে মন বুলি যেটো আমি তত্ত্ব পাওঁ মাইন্ড যিসকল আজি আহিছে তেওঁলোকৰ কাৰণে মই অলপ আকৌ ৰিকেপ কৰি লৈছো আমি মন বুলি কওঁতে মনৰ মাজত এটা হ'ল চিত্ত এটা হ'ল মানস এটা হ'ল বুদ্ধি আৰু এটা হ'ল বিশুদ্ধ বুদ্ধি মানস চিত্ত মানে হ'ল মূল staff of mind আৰু staff মানে কি যেটো essential constituents basic constituents or characteristics of someone or something যেটো একেবাৰে মূল যেটো তাৰ সাবস্টেন্স অৰ্থাৎ আমি চিত্ত মানে এই বস্তুটো কোৱা হয় তাৰ পিছত চিত্তৰ ওপৰৰ তত্ত্বটোক ভাৰতবৰ্ষই কৈছে মানস বুলি কৈছে মানস মানে হ'ল থট সেন্সেশন মানসৰ ওপৰত যেটো তত্ত্ব সেইটোক কৈছে থট প্ৰপাৰ তাক কৈছে বুদ্ধি অৰ্থাৎ বুদ্ধি হ'ল থট প্ৰপাৰ আৰু থট প্ৰপাৰৰ ওপৰতো এটা আছে পিউৰিফাইড থট বিশুদ্ধ বুদ্ধি আমি চাৰিটাৰ বিষয়ে বিগত সপ্তাহত আলোচনা কৰিছিলো আৰু কালি আমি আলোচনা কৰিছিলো মহাৰিষিয়ে কৈছিল যে তেওঁ ঠিক এই ধৰণৰ চাৰিটা শব্দ as it is তেওঁৰ যুগত তেওঁৰ টাৰ্মিনোলজিত তেওঁ ব্যৱহাৰ নকৰে কিয় ব্যৱহাৰ নকৰে তাৰ বিষয়ে আমি অলপ অধ্যয়ন কৰিছিলো যে তেওঁৰ মতে তেওঁ যৌগিক এক্সপেৰিয়েন্সৰ পৰা কৈছে যে মানস বুলি তত্ত্বটোৰ লগত আৰু আন কথাও জড়িত হৈ আছে চিত্তৰ লগতো কেবাবিধ কথা জড়িত হৈ আছে গতিকে ঠিক চিত্ত মানস বুদ্ধি তিনিটাই একেবাৰে ডিস্টিং এটা কথা নকয় সেইভাবে তেওঁ প্ৰয়োজনত কিছু নতুন টাৰ্মিনোলজি নতুন পৰিভাষা ব্যৱহাৰ কৰিছে আৰু এই নতুন পৰিভাষা কিয় ব্যৱহাৰ কৰিছে
আৰু এই নতুন পৰিভাষাৰ লগত চিত্ত মানৱ বুদ্ধিৰ কি সম্বন্ধ, কোনটোক মানৱ বুলি ক'ব পাৰি, কোনটোক তেওঁৰ, গতিকে আমি কালি অলপ সেন্স মাইণ্ড, ফিজিক্যাল মাইণ্ড, থিংকিং মাইণ্ড, তেওঁৰ যিবোৰ ৱৰ্ড, তেওঁ সেই ৱৰ্ডবোৰৰ লগত এই ভাৰতীয় যি পৰিভাষা চাৰিটাৰ কি কি সাদৃশ্য আছে আমাক সেই বিষয়ে কিছু আমাক কৈছিল। আৰু গতিকে আমি সেইখিনি আৰু আজি পুনৰুক্তি নকৰোঁ, কিন্তু আজি তাৰ পিছত তাৰ বাকী পিছৰ অংশখিনিলৈ আমি আহিছোঁ। আমি আলোচনা কৰিছিলোঁ যে এটা ফিজিক্যাল মাইণ্ডৰ কথা আলোচনা কৰা, আমি ফিজিক্যাল মাইণ্ডৰ কথা আলোচনা কৰিছিলোঁ যে ফিজিক্যাল মাইণ্ড ইজ দ্যাট পাৰ্ট অফ দি মাইণ্ড হুইচ ইজ কনচাৰ্ন উইথ দি ফিজিক্যাল থিংছ অনলি. It depends on the sense mind. It depends on the sense mind. And sees only objects, external actions, draws its ideas from the data given by external things. গতিকে আমি সেই ধৰণে আমি ফিজিক্যাল মাইণ্ডৰ বিষয়ে আমি গোটেইখিনি ৰিকেপ নকৰোঁ, আৰু এই মানসটোক তেওঁৰ যিটো টাৰ্মিনলজি তেওঁ কৈছে মানস ইজ দি সেন্স মাইণ্ড, তেওঁ সেন্স মাইণ্ড বুলি কৈছে। আৰু যদি ভাৰতীয় দৃষ্টিত ঠিক মানস বুলি কি কোৱা যায়, ঠিক একেবাৰে এটা নিৰ্দিষ্ট স্পষ্ট কথা নুবুজাই বাবেই তাৰ লগত বহু কথা মিক্স হৈ আছে বাবেই তেওঁ এইবোৰ তেওঁ কিছুমান নিজৰ শব্দ ব্যৱহাৰ কৰিছে। আৰু একেবাৰে শেষত কৈছিল যে কিয় তেওঁৰ সেইটো ডিফিকাল্ট, মই খালি সেইখিনি এবাৰ অলপ ৰিকেপ কৰি দিছোঁ। কৈছে কিয় তেওঁ, so we have to adopt a different classification. Why? কৈছে it is a little difficult, একেবাৰে difficult নহয়, little difficult বুলি কৈছে, to equate this old nomenclature with that of this yoga. For the former takes the mixed action of the surface and tries to analyze it. Mixed action, দুই তিনিটা কথা জড়িত হৈ আছে, while in this yoga what is mixed together on the surface gets separated. গতিকে ইয়াত যিবোৰ মিক্স যিমানবোৰক পৰা যায় ক্লাসিফাই কৰিবলৈ যত্ন কৰা হয়, and seen in the light of the deeper working, তাৰ যিটো গভীৰতৰ তাৰ যিটো কাৰ্য ৱৰ্কিং, সেই আলোকত দেখা হয়। আৰু সেই ডিপাৰ ৱৰ্কিংটো ক'ত, বিহাইণ্ড, ডিপাৰ ৱৰ্কিং বিহাইণ্ড হুইচ ইজ হিডেন ফ্ৰম দি ছাৰ্ফেচ এৱেৰনেছ, অৰ্থাৎ ছাৰ্ফেচ এৱেৰনেছৰ বাহিৰত যিবোৰ তাৰ ডিপাৰ ৱৰ্কিং আছে, এই কি কয় তত্ত্ববোৰৰ, তাৰ আলোকত সেই শ্ৰেণী বিভাগবোৰ কৰা হৈছে। আৰু সেইবাবে so we have to adopt a different classification. তথাপিতো আমি কালি আলোচনা কৰিছিলোঁ বুদ্ধিৰ তেওঁ থিংকিং মাইণ্ড, সেন্স মাইণ্ড, ফিজিক্যাল মাইণ্ড, কেতিয়া ফিজিক্যাল মাইণ্ডে বুদ্ধিৰ পৰা এটা ডেলিগেশ্যন অফ পাৱাৰ লয় ইত্যাদি কথা আমি আলোচনা কৰিছিলোঁ। কিন্তু তাৰ পিছতো আমি কৈছিলোঁ যে ফিজিক্যাল মাইণ্ডৰ কিছু অসুবিধা আছে। তেওঁৰ দৃষ্টিত যিটো ফিজিক্যাল মাইণ্ড বুলি কৈছে, আমি এই মাইণ্ডকেইটাৰ বিষয়ে আৰু পঢ়িম তেওঁৰ বিষয়ে। আমি এতিয়া ইয়াত কেৱল চিত্ত মানৱ বুদ্ধিৰ প্ৰসংগতহে আমি ফিজিক্যাল মাইণ্ড, সেন্স মাইণ্ড ইত্যাদিৰ কথাবোৰ আমি ইয়াত আলোচনা কৰিছোঁ। কৈছে দি ফিজিক্যাল মাইণ্ড হেজ ফাৰ্ষ্ট টু অপেন টু দি হায়াৰ কনচিয়াছনেছ। যদি ফিজিক্যাল মাইণ্ড হায়াৰ কনচিয়াছনেছলৈ অপেন নহয়, এতিয়া যদি আমাক সোধা হয় কেনেকৈ অপেন কৰিম, সেইটো একেবাৰে যৌগিক ডিচিপ্লিন। আমি সেই ডিচিপ্লিনৰ বিষয়ে ইয়াত আমাৰ ডিছকাশ্যন কৰাটো উদ্দেশ্য নহয়। যিমানবোৰ ভাৰতবৰ্ষত জ্ঞান তত্ত্বৰ কথা কোৱা হৈছে, সেইবোৰৰ ৰূপায়ণৰ বাবে ভাৰতবৰ্ষত একোটা ডিচিপ্লিন আছে। এটা নহয়, এটা দুটা পাঁচটা ছয়টাকে আছে। আমাৰ মনৰ স্বভাৱ আৰু স্বধৰ্ম অনুসৰি আমি যিকোনো এটা আমি গ্ৰহণ কৰিব পাৰোঁ। কৈছে দি ফিজিক্যাল মাইণ্ড হেজ ফাৰ্ষ্ট টু অপেন টু দি হায়াৰ কনচিয়াছনেছ, ইটছ লিমিটেশনছ আৰ দেন ৰিমুভড। তেতিয়া আমি ফিজিক্যাল মাইণ্ডৰ আমি যিটো সীমাবদ্ধতা, সেই সীমাবদ্ধতা আমি দূৰ কৰিব পাৰিম। And it admits what is supra-physical. আৰু তেতিয়া সি যিটো supra-physical, অৰ্থাৎ অকল যিটো বাহ্যই নহয়, তাৰ বাহ্য জগতৰ অন্তৰালত যিবোৰ কথা আছে সেইবোৰকো সি তেতিয়া এডমিট কৰে বা স্বীকাৰ কৰে। And begins to see things in harmony with the higher knowledge. কিন্তু প্ৰথমতে আমি আলোচনা কৰিছিলোঁ ফিজিক্যাল মাইণ্ডৰ সমস্যাটো কি। কৈছে দি ফিজিক্যাল মাইণ্ড কেন ডিল অনলি উইথ আউটৱাৰ্ড থিংছ। Physical mind can deal only with outward things. One has to think and decide in other things with the mind itself, buddhi. অর্থাৎ physical things, অর্থাৎ যিবোৰ অবজেক্টিভ কথা বাৰ্তা, সেইবোৰহে কেৱল মাত্ৰ ফিজিক্যাল মাইণ্ডে আলোচনা কৰিব পাৰে বা টেক আপ কৰিব পাৰে। কিন্তু আদাৰ বস্তু কৰিব লাগিলে আমি বুদ্ধিৰ জৰিয়তে কৰিব লাগিব, নট উইথ দি ফিজিক্যাল পাৰ্ট অফ ইট।
মনৰ যিটো ফিজিকেল পাৰ্টৰ দ্বাৰা আমি আনবোৰ কথা আলোচনা কৰিব নোৱাৰো কিন্তু আমি আৰু এটা আলোচনা কৰিছিলো যে ইন ফিজিকেল মাইণ্ড দেয়াৰ কেন বি এন একশ্যন অফ ইণ্টেলিজেন্ট ৰিজনিং এণ্ড কোঅৰ্ডিনেশ্যন আমি তাৰ মাজত কেতিয়াবা দেখা পাওঁ তাৰ মাজত ইণ্টেলিজেন্ট ৰিজনিং আৰু কোঅৰ্ডিনেশ্যন দেখা পাওঁ আৰু কালিয়ে আলোচনা কৰিছিলো আমি সেইটো কিহৰ কাৰণে সম্ভৱ হয় ফিজিকেল মাইণ্ডত কৈছে হুইচ ইজ এ ডেলিগেশ্যন ফ্ৰম দি বুদ্ধি ইট ইজ নট পাৰ্ট অফ দি ফিজিকেল মাইণ্ড কিন্তু বুদ্ধিৰ পৰা এটা ডেলিগেশ্যন physical mind or tat thake on the basis of that delegation ami there can be an action of intelligent reasoning and coordination ami physical mind or majot dekha pabo paru aru koise je would perhaps not be attributed to the manos by the old psychology aru jetia ami physical mind or majot intelligent reasoning ba coordination dekha pao নিশ্চয় আমাৰ যিবোৰ প্ৰাচীন যোগপন্থা আছে সেইবোৰে সেই কথাটোক মানসৰ লগত জড়িত নকৰিব আৰু সেইভাবেই কোৱা হৈছে যে এই কেতিয়া ৰিমুভ কৰিব পৰা যাব যেতিয়া ইট ইজ ওপেন টু দি হায়াৰ কনসিয়াসনেস ইট লিমিটেশনস আৰ দেন ৰিমুভড এণ্ড ইট এডমিটস হোৱাট ইজ সুপ্ৰা ফিজিকেল এণ্ড বিগিনস টু সি থিংস হাৰমনি উইথ দি হায়াৰ নলেজ আৰু তেতিয়া কি হয় ইট বিকামস এন ইনষ্ট্ৰুমেণ্ট ফৰ এক্সটাৰ্নেলাইজিং দ্যাট নলেজ অৰ্থাৎ যেতিয়া এই ফিজিকেল মাইণ্ড হায়াৰ কনসিয়াসনেসলৈ ওপেনিং হোৱাৰ লগে লগে তাৰ যিটো সীমাবদ্ধতা আঁতৰি যায় নোহোৱা হয় আৰু সীমাবদ্ধতা নোহোৱা হলেই উচ্চতৰ জ্ঞানৰ সৈতে সামঞ্জস্য ৰাখি কি বস্তুবোৰক প্ৰত্যক্ষ কৰিব পাৰে আৰু তেতিয়া কি এই ফিজিকেল মাইণ্ড ক্যান অলসো বিকাম এন ইনষ্ট্ৰুমেণ্ট কিহৰ ইনষ্ট্ৰুমেণ্ট কৈছে ফৰ এক্সটাৰ্নেলাইজিং দ্যাট নলেজ অৰ্থাৎ এই হায়াৰ নলেজক বাহ্যত অভিব্যক্ত কৰাৰ বাবে এক্সটাৰ্নেলাইজিং দ্যাট নলেজ it sees things as they are aru tetia and deals with them according to the larger truth tetia bostu kebol matro ami yar machot alochona korim ami ki dhorone mane ami je getting behind jetia loike nokoru jetia loi bostur ontoralot na jao kebol matro ami bajjo ami jitu okol scientific knowledge or dara ami proper hoytot ketia uponito hobo noaru and deals with according to the larger truth with an automatic rightness of perception and will and reaction to impacts অর্থাৎ physical mind of যদি আমি higher consciousness লগত আমি কানেক্ট কৰিব পাৰো ওপেনিং যদি হয় তেনেহলে তাৰ মাজত কি দেখা পাম অটোমেটিক রাইটনেস অর্থাৎ বুদ্ধিৰ কিছু তত্ত্ব তাৰ মাজত আহি যাব তেতিয়া কৈছে অটোমেটিক রাইটনেস অফ পারসেপশন এন্ড উইল এন্ড রিঅ্যাকশন টু ইম্প্যাক্টস কিন্তু যেতিয়া আমি হায়াৰ কনসিয়াসনেসৰ লগত ওপেনিং নোহোৱাকৈ যেতিয়া আমি তাৰ মাজত ইন্টেলিজেন্ট ৰিজনিং আৰু কোঅৰ্ডিনেশ্যন দেখা পাওঁ সেইটো ইজ এ ডেলিগেশ্যন ফ্ৰম দি বুদ্ধি কিন্তু যেতিয়া হায়াৰ ফিজিকেল মাইণ্ড হায়াৰ কনসিয়াসনেসৰ সৈতে ওপেনিং হ'ব তেতিয়া ফিজিকেল মাইণ্ডৰ পৰা আমি এইবোৰ লাভ কৰিব পাৰিম গতিকে তাৰ ৰিমুভেল হলে কি হ'ব তাৰ এটা আভাস দিবলৈ যত্ন কৰিছে গতিকে আমি কি আভাস পালো কৈছে যে প্ৰথম হল when the limitation is removed then it admits what is supraphysical number 1 number 2 begins to see things in harmony with the higher knowledge number 3 becomes an instrument for externalizing that knowledge in the pragmatic perception and actions of the physical life অৰ্থাৎ আমাৰ এই বাস্তৱ জীৱনৰ ক্ষেত্ৰত এই উচ্চতৰ জ্ঞানক এক্সটাৰ্নেলাইজ কৰিব পাৰে অৰ্থাৎ বাহ্যত অভিব্যক্ত কৰিব পাৰে the next to it sees things as they are and deals with them according to the larger truth a larger truth or যি বৃহত্তৰ সত্যৰ লগত সামঞ্জস্য ক্ষুণ্ণ ৰাখি তেতিয়া হি বস্তু প্ৰত্যক্ষ কৰিব পাৰিব আৰু তাৰ মাজত আমি কি দেখা পাম এটা অটোমেটিক ৰাইটনেস অফ পারসেপশন will and reaction to impacts rightness মানে হল the state of being morally or legally correct অর্থাৎ which is correct which is not যেটো সাধাৰণতে বুদ্ধিৰ কাম সেই বুদ্ধিৰ কিছু কাম তেতিয়া ফিজিক্যাল মাইন্ডেও অৰ্জন কৰিব পাৰে তেনেহলে মানস আৰু বুদ্ধিৰ মাজত কাম কি যেটো মহাৰিকিয়ে কৈছে যে মানস আৰু বুদ্ধিৰ মাজত কানেকশনটো কি মানস আৰু বুদ্ধিৰ মাজত আমি কালিও অলপ আলোচনা কৰিছিলো ইয়াত কৈছে to sense things and react mentally to object এই দুটাই হল মানসৰ কাম আমি যে থট সেন্সেশন বুলি কৈছো মানস মানে তাৰ কাম কি to sense things অৰ্থাৎ ইন্দ্ৰিয় সংবিতৰ দ্বাৰা অৰ্থাৎ ইন্দ্ৰিয়ৰ দ্বাৰা
ইন্দ্ৰিয় বোধ বুলি ক'ব পাৰোঁ, টু চেন্স থিংছ এণ্ড ৰিয়েক্ট মেণ্টেলি। আমি মেণ্টেলি কেৱল ৰিয়েক্ট কৰোঁ, বাট ইটছ নট দি থট প্ৰপাৰ। আমি মেণ্টেল ৰিয়েকশ্যন কৰিব পাৰে মানুহে, আৰু চেন্সিং অফ থিংছ। আৰু তাৰপিছত কি কৰে, সেই যিটো ইম্প্ৰেশ্যনটো কনভে কৰে, কাৰ ওচৰলৈ কনভে কৰে? কনভে ইম্প্ৰেশ্যন টু দি বুদ্ধি। গতিকে মানুহে এই ধৰণে চেন্সিং অফ থিংছ এণ্ড ৰিয়েক্টিং মেণ্টেলি টু অবজেক্টছ, এই দুটা কাম কৰে। আৰু এই দুটা কাম কৰি কি কৰে? কনভে ইম্প্ৰেশ্যনছ টু দি বুদ্ধি এটচেট্ৰা ইজ দি ফাংচন অফ মানস। আৰু ইম্প্ৰেশ্যন মানে যিটো আমি আইডিয়া, ফিলিং, অপিনিয়ন এবাউট চামথিং অৰ চামৱান, যিটো ইম্প্ৰেশ্যন বুলি আমি কওঁ, সেই ইম্প্ৰেশ্যনটো ক'লৈ ট্ৰেন্সমিট কৰে? পঠিয়াই দিয়ে, বুদ্ধিলৈ পঠিয়াই দিয়ে। গতিকে মানসৰ কামটো হ'ল চেন্সিং অফ থিংছ এণ্ড ৰিয়েক্টিং মেণ্টেলি টু অবজেক্ট। তেনেহ'লে বুদ্ধিৰ কাম কি? আমি এইটোতো মানসৰ কথা ক'লো। বুদ্ধিৰ কাম কি? ইয়াৰ পিছত আমি চিত্তৰো কথা আলোচনা কৰিম। চিত্তৰ কাম কি? ইতিমধ্যে যোৱাকালি অলপ আমি কৰিছোঁ আলোচনা। ইয়াত মানসৰ মূল একেবাৰে মহাৰিষিয়ে ইন এ ভেৰি কনচাইজ মেনাৰ কৈছে টু চেন্স থিংছ এণ্ড ৰিয়েক্ট মেণ্টেলি টু অবজেক্টছ। আৰু তাৰপিছত তাক কনভে কৰিব লাগিব বুদ্ধিলৈ। সেই ইম্প্ৰেশ্যনবোৰ, অৰ্থাৎ সেই আইডিয়া, ফিলিং, অপিনিয়ন, সেইবোৰ বুদ্ধিলৈ পঠিয়াব। বুদ্ধিৰ কি কাম? তেনেহ'লেতো আমি ভাবিব পাৰোঁ যে মানস আৰু বুদ্ধিৰ মাজত তেতিয়াহ'লে পাৰ্থক্যটো ক'ত? যদি মানসে যদি ইম্প্ৰেশ্যন মানে যদি আইডিয়া, ফিলিং, অপিনিয়নেই হয়, তেনেহ'লে এক্সট্ৰাকৈ বুদ্ধি আৰু মানসৰ মাজত কি পাৰ্থক্য থাকে? কৈছে দি ৰাইট এক্টিভিটি অফ দি বুদ্ধি তেতিয়াহ'লে কি? কৈছে দি ৰাইট এক্টিভিটি অফ দি বুদ্ধি ইজ অলৱেজ টু অবজাৰ্ভ, বাট মানস cannot observe. Manas can only react mentally and sensing of things. The right activity of the buddhi is always to observe, discern, discriminate, understand rightly. অর্থাৎ তার যেটো জাজমেন্টাল ক্যাপাসিটি, বিচার ক্ষমতাটো বুদ্ধিৰ লগত আছে। কোনটো রাইট, কোনটো রং, ডিসক্রিমিনেট কৰা, অর্থাৎ ভাল বেয়া, শুদ্ধ অশুদ্ধ, ডিসচাৰ্ণ কৰা, বিবেচনা কৰা, কথা বুজা, এই গোটেইবোৰ কাম হ'ল বুদ্ধিৰ কাম। আৰু মানসৰ কাম কি? ৰিয়েক্টিং মেণ্টেলি টু অবজেক্ট। মই পাহাৰখন দেখিছোঁ, so then I will form an idea about Pahar and I will convey that idea to my buddhi, and buddhi will decide now what to do. So reacting mentally and sensing of things, মই সেন্স কৰিছোঁ ইন্দ্ৰিয়ৰ জৰিয়তে, this is পাহাৰ, এখন ওখ বস্তু, এটা বস্তু, আৰু তাক মই মেণ্টেলি এটা ৰিয়েকশ্যন, মই মেণ্টেল ৰিয়েকশ্যন এটা দিম, অৰ্থাৎ মই আইডিয়া এটা ফৰ্ম কৰিম এটা। কিন্তু মানস ডাজ নট নো হোৱাট টু ডু। মই পাহাৰখন দেখিলোঁ, বা মই সন্মুখত মই এটা পুখুৰী দেখা পাইছোঁ, মই খোজকাঢ়ি গৈ আছিলোঁ। গতিকে সেই মেণ্টেল ট্ৰেন্সমিট কৰিব, কনভে কৰিব ইম্প্ৰেশ্যনটো বুদ্ধিলৈ, এণ্ড বুদ্ধি উইল ডিচাইড, ডিসক্রিমিনেট, ডিসচাৰ্ণ। অৰ্থাৎ সেইভাবে বুদ্ধিটোহে, যিটো আমি প্ৰপাৰ মাইণ্ড বা থট প্ৰপাৰ বুলি কোৱা হৈছে বুদ্ধি। কিন্তু বুদ্ধিৰ আৰু এটা কাম আছে। আমি এইটোতো মনৰ আমি পাৰ্ট আলোচনা কৰি আছো, মনৰ চিত্ত, মানস, বুদ্ধি একৰ্ডিং টু অল যৌগিক কনচেপশ্যন, আৰু তাৰ সৈতে মহাৰিষিৰ যিবোৰ টাৰ্মিনলজি, চেন্স মাইণ্ড, থিংকিং মাইণ্ড, ফিজিকেল মাইণ্ড, সেইবোৰ আমি তাৰ পিছত আৰু অলপ কৰিম, পিছত আমি আলোচনা। ইয়াত আমি মানস, বুদ্ধি আৰু চিত্তৰ লগত কি সাদৃশ্য, সেই কথাখিনি আলোচনা কৰি আছো। কিন্তু কৈছে বাট ইট ডাজ ইট উইথ ইমপাৰফেক্টলি বুলি কৈছে। বুদ্ধিয়ে ডিসচাৰ্ণ কৰে, ডিসক্রিমিনেট কৰে, আণ্ডাৰষ্টেণ্ডিং কৰে, চব কৰে, বাট উইথ ইমপাৰফেক্টলি বুলি কৈছে। হোৱাই ইমপাৰফেক্টলি বুলি কৈছে? আমি এটা কথা বুজিব লাগিব, মাইণ্ড ইজ অনলি ইনষ্ট্ৰুমেণ্ট। এখন কটাৰীহে মন, ইনষ্ট্ৰুমেণ্ট। এই ইনষ্ট্ৰুমেণ্ট ইজ নট দি ডিচিশ্যন মেকাৰ। আমি সেই কথাও আমি যেতিয়া আলোচনা কৰিম আমি জানিম। ইয়াত মাত্ৰ ইমানখিনি কৈ থৈছোঁ। কৈছে বাট ইট ডাজ ইট ইমপাৰফেক্টলি so long as it is in the ignorance.
ignorance, knowledge, এইটো যিটো আমাৰ intellectual idea of ignorance, সেই ignorance মানে ইয়াত অজ্ঞানতা মানে বুজোৱা নাই. Ignorance is a kind of knowledge. যিটো ভাৰতীয় শব্দত কোৱা হয় বিদ্যা আৰু অবিদ্যা বুলি কোৱা হয়. বিদ্যা আৰু অবিদ্যা বুলি কোৱা হয়. অবিদ্যা is not non-knowledge. অবিদ্যা মানে হল the knowledge of becoming, knowledge of this manifestation. And the vidya is the knowledge of the being, knowledge of the being, knowledge of the reality. So there is two things, being and becoming. Becoming means the manifestation, and being is the original substance. So ignorance is the knowledge of the becoming. আৰু যদি একেবাৰে সহজতে যদি আমি বুজিবলৈ যাওঁ, knowledge of the world, knowledge of the matter, knowledge of the object, knowledge of the object, not the knowledge of the consciousness. Ignorance মানে এটো আমি মানে মূৰ্খ মানুহৰ কথা কোৱা হোৱা নাই. Ignorance is a kind of knowledge, but knowledge of the becoming. Becoming means universe, of many, not of one. আমি তেনেকৈ বুজিব পাৰো. Being and becoming আমি এনে ধৰণেও বুজিব পাৰো. One and the many, but one is capital, O is capital, M is capital. One and many. গতিকে ignorance is the knowledge of the many, not the knowledge of the one. But it does it imperfectly so long as it is in the ignorance. যেতিয়ালৈ আমি অবিদ্যাৰ মাজত থাকিম, অজ্ঞানৰ মাজত থাকিম, অৰ্থাৎ that kind of knowledgeৰ মাজত থাকিম, কৈছে তেতিয়ালৈ আমি বুদ্ধিয়ে এই যিবোৰ কাম discerning, discriminating, understanding rightly, এই কামবোৰ আমি imperfectly কৰিব পাৰো. তেনেহলে how it can be removed? Sri Aurobindo কৈছে by opening ourselves to the supreme divine mother. And supreme divine mother means the supreme Shakti, the Mahashakti, the supreme creative energy of the being, the supreme creative energy of the being. Itu Maharikhir bhashat, মই সেইভাবে আকৌ গীতাৰ 18 নম্বৰ অধ্যায়ৰ 63 নম্বৰ কথা কৈছো. It is the ইয়াত এইবোৰ যেহেতু আমি আলোচনা কৰিছো ডিসাইপলক দিয়া চিঠিৰ পৰা, আৰু ডিসাইপল সকলে শিষ্য সকলে তাৰ মাজত প্ৰেসক্ৰিপশন বিচাৰিছিলে. গতিকে প্ৰেসক্ৰিপশনত কৈছে by opening to the mother. আৰু ইয়াত opening to the mother, it is not binding on you, it's not binding on you, but মহাৰিষি এতে কি অৰ্থ কৰিছে, আমি শ্ৰী অৰবিন্দ শ্ৰী মাৰ কথা কওঁ, সেই শ্ৰী মাৰ কথা ইয়াত কোৱা হৈছে. and who is শ্ৰী মা, who is the mother? মাদাৰৰ বিষয়ে মই মাত্ৰ দুটা শাৰীয়েই মই ক'ব পাৰিম. প্ৰথমটো কথা হ'ল অফিচিয়েল ষ্টেটমেন্ট অন হার. She is the spiritual collaborator of Sri Aurobindo. She is the spiritual collaborator of Sri Aurobindo. Sri Aurobindor adhyatma pothor সহযোগী. Whom we adore. এই পিছৰ যিখিনি বাক্য, আমি পিছৰ যিখিনি বাক্য আমি নিজে আমি কওঁ, which is not binding on you. Whom we adore as the incarnation of the supreme divine mother. আমি যেটো supreme মহাশক্তি বুলি কৈছো, the supreme energy of the Brahman, অৰ্থাৎ যেটো পৰাশক্তি বুলি আমি কওঁ, সেই পৰাশক্তিৰ অৱতাৰ ৰূপে আদৰ কৰো, শ্ৰদ্ধা কৰো, but it's not binding on you. গতিকে আমি ইয়াত একাডেমিক্যালি বুজিব লাগিব by opening to the supreme মহাশক্তি or the supreme, কাৰণ তেওঁৰ মহাৰিষিৰ মতে যেতিয়ালৈ সুপ্ৰিম ক্ৰিয়েটিক্সৰ টুৱাৰ্ডছ সুপ্ৰিম ক্ৰিয়েটিক্স, সুপ্ৰিম ডিভাইন মাদাৰ টুৱাৰ্ডছ মহাশক্তি আমি যেতিয়ালৈ নিজক অপেন নকৰিম, তেতিয়ালৈ আমাৰ ভিতৰত আমি অজ্ঞান আমি কেতিয়াও নাশ কৰিব নোৱাৰো. And কৈছে and then what will happen? Then it begins to get the true light and direction. গতিকে তলৰ পাৰ্টখিনি প্ৰেসক্ৰিপটিভ, সেইখিনি it's not binding on you. কৈছে কিন্তু so long we are in the ignorance, it's a confirmed statement, so long we are in the ignorance, my buddhi can do all those things only imperfectly. তাৰপিছত কৈছে, তাৰপিছত কি হয়, এই যে আমি মনৰ পিছত মহাৰিষিয়ে আমি সেই বিষয়ে আলোচনা কৰি মনৰ ওপৰত কৈছে হায়াৰ মাইণ্ডৰ ওপৰত এটা ইলুমাইন মাইণ্ড থকা বুলি কৈছে, ইলুমাইণ্ডৰ ওপৰত ইনটিউটিভ মাইণ্ড কৈছে. afterwards it is transformed into intuition.
এই যে আমি ইনটিউশন বুলি যেটো কওঁ বুদ্ধি বোধ আৰু বুদ্ধি গতিকে so long we are in the ignorance we are in the intellectuality. So intellectuality has to be transformed into intuition. And intuition is a higher consciousness. গতিকে কৈছে যদি আমি if we can open towards the Mahashakti, towards the Parashakti, towards the Oditi, then my buddhi will be transformed into intuition. My buddhi will be transformed into intuition. আৰু সেইটোকেই সেই ইনটিউশনৰ কোন অধিকাৰী আমাৰ যিসকল ঋষি তেওঁলোকৰ মাজতে ইনটিউটিভ ফেকাল্টিটো আছে আমাৰ মাজত নাই which afterward it is transformed into intuition. এই ইনটিউশনৰ বিষয়ে আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম যেতিয়া intuitive mind will taking up. And from intuition to the instrumental action of the overmind. এটাৰ পিছত এটা প্ৰসেসৰ কথা কোৱা হৈছে সো মাইন্ড কিন্তু ইয়াত যদিও কোৱা হোৱা নাই যে একেবাৰে মাইন্ড বুদ্ধি থট প্ৰপাৰ প্ৰথমতে হি বিশুদ্ধ বুদ্ধি হ'ব লাগিব বিশুদ্ধ বুদ্ধিৰ ভিতৰতে আমি হয়তো হায়াৰ মাইন্ড ইলুমাইন মাইন্ড ইত্যাদি দুটা ক্লাসিফিকেশন হয়তো সোমাব তাৰ পিছত ইনটিউটিভ মাইন্ডৰ পিছত কি হ'ব this intuitive mind will be transformed into the instrumental action of the overmind. যেটো মনৰ ওপৰৰ হায়াৰাৰ্কি আমি যেটো কৈছো মনৰ ওপৰত হায়াৰ মাইন্ডৰ ওপৰত ইলুমাইন মাইন্ডৰ ওপৰত ইনটিউটিভ মাইন্ডৰ ওপৰত overmind আৰু তাৰ overmindৰ ওপৰত supramental consciousness. আমি সেই বিষয়ে যেতিয়া আলোচনা কৰিম তেতিয়া we will take up কিন্তু this is the normal process. গতিকে মানসে কি কৰে বুদ্ধিয়ে কি কৰে কিন্তু বুদ্ধিয়ে যিবোৰ কাম কৰে সেইবোৰ so long we are in the ignorance imperfectly আমি কৰিব পাৰো সেইভাবে আমাৰ সিদ্ধান্তবোৰ কাৰেক্ট নহয় কেতিয়াবা আমি শুদ্ধ হৈ যায় যদি আমাৰ লাগ ভাল আছে কেতিয়াবা লাগ বেয়া থাকিলে আমাৰ ডিসিশনবোৰ শুদ্ধ নহয় যেটো আমি ভাল হ'ব বুলি ভাবি সিদ্ধান্ত লৈছিলো কিন্তু হেতুৱে আলটিমেটলি ভাল নকৰে কাৰণ we are in the ignorance and ignorance is the knowledge of the many knowledge of the becoming. Ignorance is not lack of knowledge. তেনেহলে এইখিনি আমি সাধাৰণভাৱে মানস আৰু বুদ্ধিৰ কথা আলোচনা কৰিলো আৰু বুদ্ধিৰ বিষয়ে আমি বিগত সপ্তাহতো আলোচনা কৰিছো মানসৰ বিষয়ে কৰিছো চিত্তৰ বিষয়ে কৰিছো এতিয়া আমি আৰু অলপমান আমি চিত্তৰ বিষয়ে আলোচনা কৰিম এতিয়া প্ৰথমতে মানসৰ বিষয়ে কৰিলো বুদ্ধিৰ বিষয়ে কৰিলো এতিয়া চিত্তৰ বিষয়ে আমি অলপ আলোচনা কৰিম in the light of Maharishi. প্ৰথম কৈছে চিত্ত is the general staff of mental consciousness. General staff of mental consciousness মানে কি because the basic constituents যেনেকৈ আমি ঘৰ এটা বান্ধিবৰ বাবে ইটা বালি শিল লাগে তেনেকৈ মনৰ যেটো বেসিক কনস্টিটুয়েন্টস অৰ্থাৎ যেটো staff of mind যেটো basic constituent or characteristics of something or someone আৰু ইয়াত something to hold mind গতিকে আমি তাত staff of mental consciousness বুলি কোৱা হৈছে চিত্ত মানে the core element চিত্ত manas is the thought sensation buddhi is the thought proper and visuddha buddhi is the purified buddhi which the citta is the general staff of mental consciousness first thing to be understood. Second, what it does citta ki kore it supports manas and everything else তাৰ আগত মই এটা কথা পাহৰি গলো কবৰ বাবে এই যে আমি বুদ্ধিৰ আৰু এটা কাম আছিলে the right activity of the buddhi is always to observe discern discriminate understanding rightly কিন্তু আমি হেতু imperfectly কৰো so long we are in the ignorance আৰু এটা কাম বুদ্ধিয়ে কৰে হয়তো কব পাহৰি গৈছিলো give the right direction to the vital and the body গতিকে buddhi is the director of my prana প্রাণক ডিরেকশন দিয়ে কিন্তু প্রাণে শুনিবনে নুশুনিব হেতু it will depend on prana who is powerful prana if prana is powerful than buddhi then prana will not listen to কিন্তু যদি normally বুদ্ধিয়ে
দিব যত্ন কৰে কৈছে give the right direction to the vital and the body but whether vital and body will accept it or not it depends on many things প্ৰাণক কলেই কথা নুশুনে কাৰণ প্ৰাণ এটা নিজেই শক্তি vital the most dangerous element of our being প্ৰাণ কিয় dangerous বুলি কোৱা হৈছে দুটা বেসিক কনস্টিটুয়েন্টস প্ৰাণ তাৰ যদি স্টাফ অফ প্ৰাণ বুলি যদি আমি কওঁ স্টাফ অফ ভাইটেল যেটো শৰীৰ মন প্ৰাণৰ বেসিক কনস্টিটুয়েন্টস দুটা হল ইট ইজ দি লাইফ এনাৰ্জি গতিকে তাৰ লগত আমি ডিল কৰোতে ডেলিকেটলি ডিল কৰিব লাগিব তাক যদি আমি অত্যাচাৰ কৰো উৎপীড়ন কৰো কি তেতিয়া উৎপীড়িত হ'ব তেতিয়া আমি মানুহজন তামসিক হৈ যাব আকৌ তাক যদি আমি কন্ট্ৰোল কৰিব নোৱাৰো কি তাৰ যথেচ্ছাৰ কৰিব তাৰ নিজৰ খুচিমতে কৰিব আৰু প্ৰাণৰ যেটো আনটো কনস্টিটুয়েন্ট হল দি গ্ৰেট ডিজায়াৰ which controls human consciousness in most of us to a larger extent আমাৰ সমগ্ৰ জীৱনৰ মাজত বুদ্ধি কনসিয়াসনেস মানস ইত্যাদি কথাত কৈও সোল আমাক লাৰ্জলি আমাক গাইড কৰে আমাৰ বাসনাই আমাৰ ডিজায়াৰ সো বেসিক স্টাফ অফ প্ৰাণ এই দুটা বস্তু হল ডিজায়াৰ সোল ডিজায়াৰ এলিমেন্ট এন্ড দি লাইফ এনাৰ্জি আৰু সেইভাবেই প্ৰাণক ৰূপান্তৰিত কৰিব লাগে ভাইটেলক ৰূপান্তৰিত কৰাৰ প্ৰয়োজন আৰু সমগ্ৰ আমাৰ আসলতে ডিস্টারবেন্স কামস ফ্রম ভাইটেল নট ইভেন ফ্রম বডি আমি যেতিয়া ইয়াৰ পিছত যেতিয়া আমি পাৰ্টস অফ বিইঙৰ পিছত ডিস্টারবেন্সেস what are mental disturbances what are vital disturbances what are physical disturbances all disturbances are not of same kind গতিকে ইয়াৰ হেতু এটা বুদ্ধিৰ কাম to give direction কিন্তু direction হে দিব পাৰিব শুনিবনে নুশুনিব হেতু প্ৰাণৰ ওপৰত কথা গতিকে তাৰ পিছত আমি আহিলো যে আমি কেনেকে তাৰ ৰূপান্তৰিত হ'ব ইনটিউশনলৈ আৰু তাৰ পিছত কেনেকে অভাৰ মাইন্ডৰ ইনস্ট্ৰুমেন্টলৈ ৰূপান্তৰিত হ'ব সেই বিষয়ে আমি পৰৱৰ্তী সময়ত বিতংভাৱে আলোচনা কৰিম তে চিত্ত কৈছে চিত্তৰ প্ৰথম কথাত কৈছে চিত্ত ইজ দি জেনাৰেল ষ্টাফ অফ মেন্টাল কনসিয়াসনেস প্ৰথম কথা দুই নম্বৰ চিত্তই কি কৰে ইট সাপোর্টস মানস এন্ড এভরিথিং এলস মানস মানে হল আমাৰ থট সেন্সেশন বা যিয়েই আমি আমাৰ সকলো আমাৰ যেটো আমি মেন্টাল এক্টিভিটিজ বুলি কওঁ মেন্টাল এক্টিভিটিজ টু ইট সাপোর্টস বিকজ ইট ইজ দি স্টাফ অফ মেন্টাল কনসিয়াসনেস চিত্ত the basic constituents or characteristics of mental consciousness গতিকে তাৰ দুই নম্বৰ কাম হল এইটো কাম which gets it is an indeterminate consciousness indeterminate নিশ্চিত নহয় indeterminate কি কেতিয়া কি কৰিব কোনো ঠিক নাই যেনেকৈ আমাৰ বুদ্ধিয়ে যেতিয়া একশন কৰিব তাৰ এটা it is determined এটা তাৰ কিন্তু it is indeterminate consciousness বুলি কৈছে which gets determined into thoughts and memories and desires and sensations and perception and impulses and feelings চিত্তবৃত্তি বুলি কৈছে অৰ্থাৎ it gets determined into thoughts and memories গতিকে এইবোৰৰ জৰিয়তে এটো যদিও কি অৰিজিনালি ইনডিটারমিনেট কিন্তু কৈছে আমাৰ কামনাবোৰৰ মাজত আমাৰ বাসনাবোৰৰ মাজত আমাৰ সেন্সেশনবোৰৰ মাজত আমাৰ যিবোৰ পারসেপশনৰ মাজত আমাৰ যিবোৰ সংবেগ ইম্পালসেস আমাৰ যিটো অনুভৱ এইবোৰকে চিত্তবৃত্তি বুলি কোৱা হৈছে এইবোৰৰ মাজত হি নিৰ্ধাৰিত হয় বুলি কৈছে এইবোৰৰ জৰিয়তে তাৰ মানে আমি তাৰ এটা অস্পষ্ট হৈ থাকে ইনডিটারমিনেট হৈ থাকে চিত্তবৃত্তিবোৰ যেতিয়া চিত্তবৃত্তি অৰ্থাৎ এই ইম্পালস ফিলিং সেন্সেশন পারসেপশন ডিজায়ার এইবোৰৰ মাজত আহি কি হয় which gets determined into thoughts and memories and desires অর্থাৎ এই চিত্তবৃত্তিবোৰেই অর্থাৎ এই যেটো চিত্তটোই গৈ পেলাই আমাৰ কামনালৈ ৰূপান্তৰিত হয় এই চিত্তটোই আমাৰ থটলৈ ৰূপান্তৰিত হয়
তাৰ কাৰণে প্ৰচেছ আছে, সেইবোৰ আমি পৰৱৰ্তী সময়ত জানিম। আমি কি কি আমাৰ কি কয় মেমৰিলৈ ৰূপান্তৰিত হয়, সেন্সেশনলৈ ৰূপান্তৰিত হয়। গতিকে এই তিনিটা কথা আমি ইয়াত জানিবলগীয়া আছে। চিত্তবৃত্তি জেনেৰেলি এইটো এটা অস্পষ্ট, ইনডিটাৰমিনেট, আৰু ই কেতিয়া ডিটাৰমিনেট হয়, ডিটাৰমাইন্ড হয়, যে which gets determined into thoughts and memories and desires and sensation and perceptions and impulses and feelings. গতিকে এইবোৰৰ মাজত কি স্পষ্ট হৈ উঠে বুলি আমি ক'ব পাৰো। আমাৰ তাৰমানে আমাৰ চিত্তবৃত্তি, এই চিত্তটোৱেই গৈ কামনালৈ ৰূপান্তৰিত হৈছে, চিত্তটোৱেই থতলৈ ৰূপান্তৰিত হৈছে। কাৰণ বিকজ চিত্ত ইজ দি বেচিক ষ্টাফ অফ মেণ্টেল কনচিয়াছনেছ। আৰু সেইভাবে কৈছে, তাৰ পিছত এটা কৈছে দেয়াৰ ইজ নো স্পেচিয়েল প্লেন অফ চিত্ত। চিত্ত বুলি তাৰ এটা কোনো প্লেন নাই, তাৰ এটা কোনো ভূমি নাই, ৰেঞ্জ নাই। কৈছে দেয়াৰ ইজ নো স্পেচিয়েল প্লেন অফ চিত্ত। চিত্ত ইন দি লেংগুৱেজ অফ দি অল্ড যোগাছ mean the staff of consciousness. একেখিনি কথা, কাৰণ এইবোৰ বেলেগ বেলেগ চিঠিৰ পৰা লোৱা উদ্ধৃতি। Out of which thought, will, memory, emotion, desire, sensation all arise, যিটো মই ইয়াৰ আগত ক'লো। একেখিনি কথাই দুখন চিঠিত দুজন ডিসাইপলক আমি কিয় আমি দুখন চিঠিয়েই পঢ়িছো, দুখন চিঠি পঢ়াৰ লগে লগে আমাৰ প্ৰথম যিটো উদ্ধৃতি তাত কথাটো অলপ বুজাত অসুবিধা হয়, কিন্তু সেকেন্ড উদ্ধৃতিটো পঢ়াৰ লগে লগে আমাৰ ক্লিয়াৰ হয়। কিয় কৈছিলে? কৈছে যে which supports manas and everything else, চিত্ত। It is an indeterminate consciousness, অস্পষ্ট এটা চেতনা, indeterminate, which gets determined into thoughts and memories and desires and sensations and perception and impulses and feelings. এইবোৰলৈ ৰূপান্তৰিত হয়। এজনক তেনেকে কৈছিল। আন এজনক একেবাৰে স্পষ্টভাৱে কৈছে there is no special plan of চিত্ত। চিত্ত in the language of the old yogas mean the staff of consciousness. Staff of consciousness. Staff of consciousness means basic constituents or characteristics of something or someone, out of which thought, will, memory, emotion, desire, sensation all arise. মই কৈছিলো যে চিত্তটোৱেই কামনালৈ ৰূপান্তৰিত হ'ব, চিন্তালৈ ৰূপান্তৰিত হ'ব, মেমৰিলৈ ৰূপান্তৰিত হ'ব, ইম্পালসেশনলৈ ৰূপান্তৰিত হ'ব। ইয়াত যেনিবা মহাৰিষিয়ে কৈছে out of which, অৰ্থাৎ out of that staff of mental consciousness will arise। কি কি arise কৰিব? কৈছে out of which thought, will, memory, emotion, desire, sensation all arise। আৰু সেইভাবে পতঞ্জলিৰ যোগসূত্ৰত চিত্তবৃত্তি, এই চিত্তটো পিউৰিফাই কৰাৰ ওপৰত খুব গুৰুত্ব প্ৰদান কৰা হয়। বিকজ ইট ইজ দি বেচিক ষ্টাফ অফ কনচিয়াছনেছ, বেচিক ষ্টাফ অফ ৰাদাৰ মেণ্টেল কনচিয়াছনেছ। আৰু এইবিলাকক ইয়াত উইদিন ব্ৰেকেটত চিত্তবৃত্তি বুলি লিখিছিলে প্ৰথম চিঠিখনত। দ্বিতীয় চিঠিখনত কিন্তু একেবাৰে স্পষ্টকৈ কৈছে all these are called চিত্তবৃত্তি। যেতিয়া আমি চিত্তবৃত্তি নিৰোধ বুলি প্ৰথমটো যিটো পতঞ্জলিৰ সূত্ৰতে আছে, চিত্তবৃত্তি নিৰোধ, অৰ্থাৎ এই চিত্তবৃত্তিবোৰক ষ্টপ কৰিব লাগে বুলি কৈছে। all these are called চিত্তবৃত্তি। আৰু চিত্তবৃত্তি মানে তেনেহলে কি? তাক আকৌ আমি যদি ইংৰাজীত নকওঁ, আধুনিক মানুহক আধুনিক ভাৱত যদি মহাৰিষিৰ কামে সেইটো কৈছে মুভমেন্টস অফ দি চিত্ত। চিত্তবৃত্তি মিন্স চিত্তৰ গতিবিধি, মুভমেন্টস অফ দি চিত্ত। চিত্তবৃত্তি মানে হ'ল চিত্ত, যিটো বেচিক, যিটো ষ্টাফ অফ মেণ্টেল কনচিয়াছনেছৰ, তাৰ যিটো মুভমেন্ট, সেই মুভমেন্টটোকে চিত্তবৃত্তি বুলি কোৱা হৈছে। আৰু এই চিত্তবৃত্তি মানে কি তেনেহলে? আমাৰ থট, উইল, মেমৰি, ইমোশন, ডিজায়াৰ, সেন্সেশন। আৰু সেইবোৰ ক'ৰ পৰা উদয় হয়? এই আমাৰ চিত্তৰ পৰাই উদয় হ'ব এই চিত্তবৃত্তিসমূহ। আৰু চিত্তবৃত্তি মানে কি? মুভমেন্ট অফ দি চিত্ত। কিন্তু ইয়াৰ লগত কিন্তু এটা শব্দ, আমি যিসকল আমি কনচিয়াছ, আমি ভুলটো নকৰো। কিন্তু ইয়াত মহাৰিষিক সেইসকল শিষ্যই সোধোতেও কেতিয়াবা জনা কথাটো আৰু অলপ অধিক স্পষ্ট হ'বৰ বাবে তেওঁক প্ৰশ্ন সুধিছিল। হয়তো কোনোবাই সুধিছিল আমি যিটো আৰু এটা শব্দ ব্যৱহাৰ কৰো চিত বুলি, এই যে সচ্চিদানন্দ, সৎ, চিত, আনন্দ, কৈছে চিত্ত মানে কিন্তু চিত নহয়। কৈছে ইট ৱাজ ডিষ্টিংগুইছড ফ্ৰম চিত। এণ্ড চিত মানে কি? দি হায়াৰ অৰ ডিভাইন কনচিয়াছনেছ। যিটো চিত মানে হ'ল চৈতন্য। So চিত্ত is not the seat. Chitta is the basic staff of mental consciousness. And what is Chit? আমি Siddhananda বুলি কওঁ, Satsidananda বুলি কওঁ, Sat, Chit, Ananda. That Chit is the higher or divine consciousness. Higher or divine consciousness, and Chitta is the basic staff of mental consciousness. এতিয়া আমি তাৰ লগত অলপ মানসৰ লগত চিত্ত আৰু মানসৰ অলপ কথা পাতিম। চিত্ত আৰু মানসৰ অলপ কথা পাতিম।
চিত্ত আৰু মানসৰ ইতিমধ্যে আমি এইটো আগতে আমি আলোচনা কৰিছো গতিকে আমি আজি আৰু এইখিনি আলোচনা এতিয়া নকৰো কিন্তু আমি আলোচনা কৰিছো আমি ইয়াতে এইখিনি বস্তু থৈছো মই আন মহাৰিষিৰ এটা কথালৈকে মই যেটো কালিৰ পৰা মই আপোনালোকক কৈছিলো যে মই প্ৰত্যেক দিনাই শেষত শ্ৰী মাৰ এটা উদ্ধৃতিৰে আৰু মহাৰিষিৰ এটা কথাৰে মই বক্তৃতা শেষ কৰিম বুলি আজি মই মহাৰিষিৰ যেটো কথা মহাৰিষিৰ এটা কথাৰে মই শেষ কৰিব বিচাৰিছো এই যে মই অলপ আগতে আমি বিইং এণ্ড বিকামিংৰ কথা কলো আমি প্ৰথমতে ব্ৰহ্মণৰ বিষয়ে আলোচনা কৰিছিলো যে ব্ৰহ্মণ আৰু জগতৰ মাজত যেতিয়া বিইং এণ্ড বিকামিং বুলি কোৱা হয় কথাটো এনেকুৱা নেকি বাৰু বিইং হেজ বিকামিং বিইং ইজ বিকামিং কিন্তু ইয়াত মহাৰিষিয়ে কৈছে বিইং এণ্ড বিকামিং আৰ দি সিঙ্গল ওয়ান to কিন্তু O capital দিছে কৈছে being and becoming are the single one O is the capital কৈছে the one does not become the many অর্থাৎ becoming মানে মই আগেই কৈছো many and being is one আমি being and becoming বুলিও ক'ব পাৰো one and many বুলিও ক'ব পাৰো many ৰো M to capital আৰু one ৰো O to capital কৈছে the one does not become the many Why? Because কৈছে but one is forever the many চিৰকালেই many কি বেলেগকে many হবলৈকে আৰু প্ৰয়োজন নাই কৈছে one does not become the many but one is forever the many even as অর্থাৎ at the same time the many are forever the one এই বহুৱেই এক আৰু একেই বহু সদায় চিৰকাল শাশ্বতভাৱে কিন্তু তাৰ কৈছে যে এই কথাখিনি আমি কেনেকৈ বুজি পাম it cannot be understood intellectually it cannot be understood scientifically because it is the domain of experience অনুভূতি আৰু অনুভৱৰ domain because scientifically it cannot be understood that one is forever many and many is forever one so ইয়াত কি কৈছে যে being and becoming are the single one the one does not become the many but one is forever the many even as the many are forever the one তেনেহলে কেনেকৈ গম পাম কোনো ইন্টেলেকচুয়ালি কোনো ম্যাথমেটিক্যাল ফর্মুলা কোনো বিজ্ঞানসম্মত দৃষ্টিভঙ্গিৰে আমি এইবোৰ কথা বুজিব নোৱাৰো because it is outside the domain of scientific realm You can say this by a self-existent self-knowledge thou shalt know কেনেকৈ তুমি জানিবা with a self-existent self-knowledge আমি সেই কাৰণে আমি আত্মজ্ঞান লাভ কৰিবলৈ যত্ন কৰি আছো কেনেকৈ কৈছে through a supramental knowledge by identity গতিকে সেই supramental consciousness লৈ আমি আইডেন্টিটি অৰ্থাৎ একাত্ম হ'ব পাৰিব লাগিব কৈছে the problem the opposition the shift of philosophy the rifts of science the fragmentary upliftings of religion are the devices of a still ignorant consciousness সেইভাবেই তো মহাৰিষিয়ে কৈছে যেতিয়ালৈ supramental consciousness পৃথিৱীত অৱতৰিত নহব যি ধৰণে আমাৰ মানসিক চেতনা একেবাৰে দৃঢ়ভাৱে পৃথিৱীৰ সৈতে ইনভলভ ঠিক সেই ধৰণে তেওঁ যেটো এই তত্ত্বটোৰ কথা কৈছে তেতিয়ালৈকে আমি কোনোদিন দ্বন্দ্বৰ পৰা আমি আঁতৰিব নোৱাৰো আৰু when will possess supramental consciousness it will be a self-existent self-knowledge কিন্তু মন is not self-existent self-knowledge mind or even the higher mind even the illumined mind even the intuitive mind even the over mind is not a self-existent self-knowledge according to Maharishi whether you will agree or not যেটো তেওঁ শব্দ ব্যৱহাৰ কৰিছে যেটো আমি ভাৰতীয় ভাষাত বিজ্ঞানময় কোষ বুলি কৈছে যে সুপ্ৰামেন্টাল কনসিয়াসনেস অতি মানসিক চেতনা যেটো তেওঁৰ একেবাৰে স্পেসিফিক মানে ডিসকভাৰী কৈছে যে through a supramental knowledge by identity হল united having united with supramental consciousness যেতিয়া মই পজেছ কৰিম তেতিয়া
my knowledge will be a self-existent self-knowledge. আৰু তেতিয়া মই কি দেখা পাম যে being and becoming are single one. The one does not become the many, but the one is forever the many, even as the many are forever the one. And until then, what is our fate? The problem, the opposition, the shift of philosophy, the reefs of science, the fragmentary upliftings of religions are the devices of a still ignorant consciousness. আমাৰ এইখিনিৰ লগত অলপ জড়িত সেইকাৰণে ক'লো আৰু তাৰ পিছত একেবাৰে প্ৰেক্টিকেল কথা আমাৰ পাৰফেকশ্যনৰ কাৰণে শ্ৰী মায়ে কোৱা চিনচিয়াৰিটিৰ ওপৰত দুটা কথা কৈ মই শেষ কৰিব খুজিছো আৰু মাৰ কথাবোৰ সহজ ইমান টান নহয় ইমান সহজ শ্ৰী মায়ে কোৱা কথাবোৰ কিন্তু চিনচিয়াৰ শব্দটোৰ লগত আমি সাধাৰণতে পাংচুৱেলিটিক বুজো অলপমান বাট চিনচিয়াৰিটি ইজ নাথিং টু ডু উইথ পাংচুৱেলিটি এই নিয়মানুবৰ্তিতা পাংচুৱেলিটি ইজ এ ডিফাৰেণ্ট থিং ডিফাৰেণ্ট এচেঞ্চিয়েল থিং বাট চিনচিয়াৰিটি শব্দটোৰে তাৰ যিটো আসল অৰ্থত কি বুজো আমি সাধুতা আন্তৰিকতা অকৃত্ৰিমতা চিনচিয়াৰ হোৱাৰ অৰ্থ হ'ল যে সাধুতা যদি আপুনি অসমীয়া ডিকচনাৰীটো যদি চাই চিনচিয়াৰিটিৰ অৰ্থ দিয়া আছে নিয়মানুবৰ্তিতা নহয় কিন্তু আমি সাধাৰণতে ইউ হেভ টু বি চিনচিয়াৰ এটা চিনচিয়াৰ মানে আমি কি বুজো যে তুমি 10টা বজাত অফিচ 10টা বজাতে আহিবা শ্ৰী মায়ে কৈছে বা আমি ডিকচনাৰীত কিন্তু আছে যে চিনচিয়াৰিটিৰ অৰ্থ হ'ল সাধুতা আন্তৰিকতা অকপটতা নিষ্ঠা শ্ৰী মায়ে কৈছে অনলি দোজ হু আৰ অলৰেডি ভেৰি চিনচিয়াৰ আপুনি যদি ইতিমধ্যেই একেবাৰে অকৃত্ৰিম আপুনি যদি একেবাৰে সাধু একেবাৰে যদি আন্তৰিকতাপূৰ্ণ সিনসিয়াৰ then what will be your discovery will be I am not completely sincere এই অদ্ভুত কথা কৈছে হয়নি যেতিয়া মই নিজক একেবাৰে সিনসিয়াৰ বুলি ভাবিম বা কৈছে only those who are already very sincere really যিজন very sincere তেওঁ জানে to what extent he is not sincere এভাবে কৈছে only those who are already very sincere know that they are not completely sincere because sincere is an infinite conception প্রথমটো কথা কৈছে only those who are already very sincere know that they are not completely sincere বিষয়টো কৈছে when you are sure that you have attained absolute sincerity এতিয়া আমাক কৈছে মই যদি ভাবো যে মই একেবাৰে absolute sincerity মই অৰ্জন কৰিছো if I think myself কৈছে when you are sure that you have attained absolute sincerity এতিয়া কৈছে you may be certain তেনেহলে মই নিশ্চিত হৈ থাকাটো দৰকাৰ that you have plunged into falsehood তাৰ অৰ্থ হ'ল মই একেবাৰে মিথ্যাৰ মাজত আছো মই মিথ্যাৰ মাজত নিমজ্জিত হৈ আছো যদি মই ভাবিছো যে I have attained absolute sincerity তাৰপিছত মহাৰিষিয়ে শ্ৰী মায়ে আৰু এটা কথা কৈছে it is no use thinking that one is very sincere whether I am sincere or not no use thinking আমি এইবোৰ চিন্তা কৰি লাভ নাই whether I am sincere or not কৈছে it is no use thinking that one is very sincere it is useless to think that one is not sincere যে মই সিনসিয়াৰ নহয় এই বুলিও মই ভাবি থাকাৰ কোনো দৰকাৰ নাই আৰু মই সিনসিয়াৰ হয় সেই বুলিও ভাবি থাকাৰ দৰকাৰ নাই তেনেহলে কি দৰকাৰ কৈছে what is useful is to be sincere অৰ্থাৎ মই সিনসিয়াৰ হ'বলৈ মই যত্ন কৰা উচিত with that let me conclude today's session if you want to discuss we can discuss for a few minutes thank you and namaskar to all কোনোবাই যদি কিবা সুধিব বিচাৰে সুধিব পাৰে The session is open for discussion. I think, sir, we can conclude if nobody yes Yeah. Thank you, sir, for today's lecture. Today's lecture was indeed a very to me it was a knowledgeable lecture because today you have spoken about something in a very simple manner, difficult to understand, but in a very colloquial language you
shared your knowledge, which has made us understand and decipher the religious and spiritual things in a very colloquial language. Thank you for that, sir. Yes. For today, in the today's session, I understood that there is an interconnectedness between mind, consciousness, being, and how it shapes our individuality and personhood, governing our actions and life. So, for that, thank you again, sir. Yes. I Thank you. would thank everyone for joining us today. We'll meet next week. Till then, namaskar and good night. Thank you all. Yes. Thank you and namaskar and good night to all. Thank you all. Thank you all. It's a very nice lecture. Thank you all. Thank you. Thank you. Thank you. Thank you. Thank you. Thank you.